টাইপাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত পুনৰ দেখিবলৈ পোৱা গৈছে উত্তপ্ত হৈ পৰিছে উজনি। আজিৰ দিনটোত প্ৰধানমন্ত্ৰী দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে আৰু প্ৰধানমন্ত্ৰী অসমলৈ অহা দিনটোতে দেখিবলৈ পোৱা গৈছে এইবাৰ উজনি অসমত তীব্ৰ প্ৰতিবাদ। প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ বিৰোধিতাৰে টাইপাই সাব্যস্ত কৰিছে বৃহৎ প্ৰতিবাদ আৰু 6 জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত এতিয়া লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ। যদিহে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নহয় তেনেহলে অনাগত সময়ত বিজেপি চৰকাৰ উফৰাই দিয়াৰ হুংকাৰ প্ৰদান কৰিছে টাইপাৰ। এই মুহূৰ্তত সবিশেষ খবৰ লৈ আহিছো। প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ দিনটোতে উজনিত উত্তপ্ত পৰিস্থিতি। দেশৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে চৰাইদেউ জিলা সদৰ খুদাৰিত প্ৰতিবাদ। টাই আহোম যুৱ পৰিষদ অসমৰ উত্তাল প্ৰতিবাদ। খুদাৰিৰ লাচিত উদ্যানৰ সন্মুখত উত্তাল পৰিৱেশ প্ৰতিবাদকাৰীৰ। 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত সৰব সংগঠনটোৰ কৰ্মীসকল। টাই আহোমসকলক শীঘ্ৰেই জনজাতিকৰণ নকৰিলে আহোম অধ্যুষিত সমষ্টিত বিজেপিক উফৰাই দিয়াৰ হুংকাৰ টাইপাৰ। দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো। এক্সক্লুচিভ ডাল মাৰিব লাগে আৰু এনেদৰে এতিয়া উজনি অসম উত্তপ্ত হৈ পৰিছে। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এইসকল টাইপা কৰ্মীয়ে। আৰু এইসকলৰ মতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ শীঘ্ৰেই কৰিব লাগে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে অনাগত সময়ত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰিছে এইসকল টাইপাৰ নেতা কৰ্মীয়ে। এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে উজনি অসমত। পুনৰ উত্তপ্ত হৈ পৰিছে উজনি অসমত। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত এইবাৰ টাইপাই সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। মুহূৰ্তত সবিশেষ খবৰ জনাইছো। প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ দিনটোতে উত্তপ্ত উজনি। দেশৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে চৰাইদেউ টাইপাৰ প্ৰতিবাদ। টাই আহোম যুৱ পৰিষদ অসমৰ উত্তাল প্ৰতিবাদ। সোণাৰীৰ লাচিত উদ্যানৰ সন্মুখত উত্তাল পৰিৱেশ প্ৰতিবাদকাৰীৰ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত সৰব সংগঠনটোৰ কৰ্মীসকল। টাই আহোমসকলক শীঘ্ৰেই জনজাতিকৰণ নকৰিলে আহোম অধ্যুষিত সমষ্টিত বিজেপিক উফৰাই দিয়াৰ হুংকাৰ টাইপাৰ। দেখিবলৈ পোৱা গৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত এতিয়া এনেদৰে 6 জনগোষ্ঠীয় দল সংগঠনে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। আৰু অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত কংগ্ৰেছ বিজেপি উভয় চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। কোনো এখন চৰকাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই দেখিবলৈ পোৱা গৈছে সকলো 6 জনগোষ্ঠীয় দল সংগঠনে সাব্যস্ত কৰিছে